ভৱিষ্যত সুৰক্ষাৰ বাবে বিনিয়োগ কৰক। গৌতম, গিৰীশ, ঐ মই ইমান জোৰেৰে হৰণ বজাই আছো, শুনা নাই নেকি? খোজ কাঢ়িব বিচাৰিলে ফুটপাথত খোজ কাঢ়িব, বাটটো যান বাহনৰ বাবে এৰি দিব। গিৰীশ চিনি পোৱা নাই নেকি? আৰে বন্ধু, কেনে আছা? বহু বছৰ ধৰি আমি লগ পোৱা নাই। হে অলপ ৰবা, গাড়ীখন কাষত লগাই লওঁ। ব'লা চাহ খাই খাই কথা পাতিম। অঁ ব'লা চাহ খাওঁ। কলেজৰ সময়বোৰ মনত পেলাওঁ আহা। ব'লা কাটিং আৰম্ভ কৰোঁ। বাহ, কি গাড়ী বছ! তুমি তোমাৰ সপোন পূৰা কৰি ল'লা। মইতো স্কুটিতে আবদ্ধ হৈ আছো। ইমান দামী গাড়ী এখন কেৱল সপোনতে দেখা পাওঁ। কেনেকৈ কৰিলা বন্ধু? কলেজৰ পৰা তুমি যোগাৰ কৰিছিলা নে টকাৰ গছ বিচাৰি পালা? আৰে মোৰ ওচৰত মন্ত্ৰ আছে বন্ধু। মন্ত্ৰ? কোনটো মন্ত্ৰ মোকো কোৱাচোন। মই এখন দামী গাড়ী কিনিব বিচাৰোঁ, দেশ বিদেশ ভ্ৰমণ কৰিব বিচাৰোঁ। আৰে কৈ আছো ৰবা, প্ৰথমে এইটো কোৱা, মাহে তুমি কিমান সঞ্চয় কৰা? কি কৰোঁ, মূল্য বৃদ্ধিয়ে অৱস্থা বেয়া কৰি দিছে বছ। ক'ৰ পৰা সঞ্চয় কৰোঁ? এই গংগাখনে ওলোটা দিশত বৈ যাব। কি কৈ আছে ভাই? টকাৰ গছ, মন্ত্ৰ আৰু এতিয়া এই উল্টা গংগা। ঠিকেই আছা নহয়? ৰিলেক্স মেন, মই তোমাক মন্ত্ৰটো কওঁ। মন্ত্ৰ কম্পাউণ্ডিঙৰ গুৰুত্ব বুজা। নিজৰ ৰিস্ক আৰু লাভ অনুসৰি বিনিয়োগ কৰা। অবিৰতভাৱে বিনিয়োগ কৰি থাকিব লাগে। টেক্স সঞ্চয় আঁচনিত বিনিয়োগ কৰা। সদায় সচেতন হৈ থাকিবা। নিজৰ বিনিয়োগৰ ক্ষেত্ৰত অনুশাসিত হোৱা। কি আজে বাজে কথা কৈছাহে বন্ধু। সৰু সৰু সঞ্চয়ৰ দ্বাৰা ডাঙৰ আৰু দামী গাড়ী কিনিব পাৰিনে? সৰু বুলি ভবাৰ ভুল নকৰিবা বন্ধু। যেনেকৈ পানীৰ এটোপ এটোপ পানীৰে সাগৰ হয়, এনেদৰে সৰু বিনিয়োগ এটাও ডাঙৰ বিস্ফোৰণত পৰিণত হয়। সঞ্চয় কৰাত আটাইতকৈ ডাঙৰ অসুবিধাটো কি? মূল্য বৃদ্ধি। অঁ, সঞ্চয় কৰিবলৈ আমি মূল্য বৃদ্ধিৰ বিৰুদ্ধে যুঁজিব লাগিব। কেনেকৈ যুঁজিম বন্ধু? কঠিন হৈ পৰিছে। চিন্তা নকৰিবা বন্ধু, কম্পাউণ্ড কৰাৰ কথা শুনা নাই নেকি? আৰে কি হে বন্ধু, ডাঙৰ গাড়ী কিনিলা বুলি তুমি ডাঙৰ ডাঙৰ কথা ক'বলৈ ধৰিলা। আৰে নহয় নহয়, চক্ৰবৃদ্ধি সূতক কম্পাউণ্ডিং বোলা হয়। তোমাক এক কাহিনী কওঁ এতিয়া। দবা খেলত মুঠতে 64টা বৰ্গক্ষেত্ৰ থাকে। তাতে যদি প্ৰথমটোত এটা ধানৰ দানা ৰখা হয় আৰু প্ৰতিটো বৰ্গত ধানৰ শস্যৰ সংখ্যা দুগুণ কৰা হয়, যেনে 2, 4, 8 ইত্যাদি। গতিকে তুমি ক'ব পাৰিবানে 64 বৰ্গক্ষেত্ৰত কিমান শস্য থাকিব? হ'ব কিবা 1000, 10,000, 1 লাখ। হ'ব দিয়া বন্ধু, 10 লাখটো হ'বই। এতিয়া বুজ কৰি দিয়া। নহয় বন্ধু, কোটি কোটি ট্ৰিলিয়ন আছে। কি? কোটি কোটি ট্ৰিলিয়নত? অঁ বন্ধু, ঝটকা লাগিলেনে? কিন্তু মনত ৰাখিবা, ইয়াৰ আৰম্ভ এটা শস্যৰ পৰাই হৈছিল। হয়নে আচৰিত কথা? হয় বন্ধু। এইদৰেই যেতিয়া আমি বিনিয়োগ কৰা ধনখিনি বৃদ্ধি হ'বলৈ সময় দিওঁ, তেতিয়া কম্পাউণ্ডিঙৰ বাবে আমাৰ বিনিয়োগ কৰা ধন বৃদ্ধি হৈয়ে থাকে। এটা টকাৰে আমি আমাৰ সপোন পূৰণ কৰিব পাৰোঁ। তুমি কেনেকৈ আৰম্ভ কৰিলা? প্ৰথমে মই মোৰ জীৱনৰ আৰ্থিক লক্ষ্য নিৰ্ধাৰণ কৰি লওঁ। ইয়াৰ পিছত লক্ষ্যটো মনত ৰাখি প্ৰথম চাকৰি কৰাৰ পৰা প্ৰথম দৰমহাৰ পৰাই বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিলোঁ। আৰম্ভণিতে মই অলপ টকা বিনিয়োগ কৰিলোঁ আৰু অবিৰতভাৱে বৃদ্ধি কৰি থাকিলোঁ। বিনিয়োগ কৰাৰ সময়ত 3টা কথা মনত ৰাখিলোঁ। এটা হ'ল ৰিটাৰ্ণ, অৰ্থাৎ মোৰ টকা য'ত ভালকৈ বৃদ্ধি হয়। দ্বিতীয়টো হ'ল ৰিস্ক, অৰ্থাৎ মোৰ টকাৰ বৃদ্ধিৰ ক্ষেত্ৰত অনিশ্চয়তা আছে। মনত ৰাখিব, ৰিটাৰ্ণ আৰু ৰিস্ক একেলগে চলে। যদি ৰিটাৰ্ণ বেছি হয় তেন্তে ৰিস্কো বেছি। তৃতীয়তে লিকুইডিটি, অৰ্থাৎ আৰ্থিক দুৰ্যোগৰ ক্ষেত্ৰত মোৰ বিনিয়োগ কৰা ধন যিমান পাৰি সোনকালে ৰিডিম কৰাৰ ক্ষমতা।
মাত্ৰ অবিৰতভাৱে বিনিয়োগ কৰি থাকিলোঁ আৰু এটা দিন আহিল যেতিয়া মই বিনিয়োগ কৰাৰ টকাৰে এই গাড়ীখন কিনি পেলালোঁ। মোকো বিনিয়োগ কৰাৰ উপায়বোৰ কোৱাচোন। হয় বন্ধু, নিশ্চয়। মিউচুৱেল ফাণ্ড বা ষ্টক মাৰ্কেটত বিনিয়োগ কৰিব পাৰে, কিন্তু মনত ৰাখিব যে এইবোৰত বিনিয়োগ বজাৰৰ বিপদৰ আওতাত থাকে। SIPৰ জৰিয়তে মিউচুৱেল ফাণ্ডতো বিনিয়োগ কৰিব পাৰে। অধিক তথ্যৰ বাবে www.amfiindia.com-ত যোগাযোগ কৰক। ঠিকে কৈছা ভাই, মাত্ৰ এটা আৰু কিছুমান বিনিয়োগৰ বিকল্প কোৱাচোন। যদি সোণত বিনিয়োগ কৰিব বিচাৰে তেন্তে ছভেৰিন গোল্ড বণ্ড SGP ভাৰত চৰকাৰৰ এটা ভাল আঁচনি। এই বণ্ডসমূহ চৰকাৰী চিকিউৰিটি যাৰ মুদ্ৰামূল্য সোণৰ গ্ৰামত হয়। সোণ আপোনাৰ লগত ৰখাৰ এইটো এটা বিকল্প উপায়। অধিক তথ্যৰ বাবে www.rbi.org.in চাওক। তুমি চৰকাৰী স্কিম সুকন্যা সমৃদ্ধি যোজনাৰ দৰে চৰকাৰী আঁচনিৰ সুবিধাও ল'ব পাৰিবা। কিষাণ বিকাশ পত্ৰ আদিত বিনিয়োগ কৰাটোও ভাল। এই আঁচনিসমূহৰ বিষয়ে অধিক তথ্যৰ বাবে www.indiapost.gov.in-ত যোগাযোগ কৰক। আন অনুৰূপ চৰকাৰী আঁচনিৰ তথ্যৰ বাবে www.myscheme.gov.in-ৰ সৈতে যোগাযোগ কৰক। আপোনাৰ আৰ্থিক লক্ষ্যত উপনীত হ'বলৈ ইয়াত উল্লেখ কৰা চৰকাৰী আঁচনিসমূহৰ সুবিধা নিশ্চিতভাৱে লওক। ধন্যবাদ বন্ধু, সঁচা কথা ক'বলৈ গ'লে মই ধনী হ'ব বিচাৰোঁ। এতিয়া ব'লা, কেৱল সপোনে দেখিবা নে পূৰণো কৰিবা? কাইলৈৰ পৰা বিনিয়োগ কৰা ভাই। কাইলৈ কাম আজিয়ে কৰা ভাল, আজিয়ে কৰিম। গতিকে কাইলৈ নহয়, এতিয়া ঘৰলৈ গৈ আৰ্থিক পৰিকল্পনা কৰি বিনিয়োগ আৰম্ভ কৰিম। সেইটোৱে কথা ন।